বিশ্বাসৰ ভয়ংকৰ পৰিণতি এটা পৰিয়ালক নৃশংসভাৱে হত্যা মানৱৰূপী দানৱৰ জীৱনতে জ্বলালে একেটা পৰিয়ালৰ 5জন সদস্যক কিমান নৃশংস হলে মানুহে মানুহক জীৱনতে জ্বলাই দিব পাৰে একবিংশ শতিকাটো ডাইনী বুলি মানুহক হত্যা কৰাৰ ঘটনা ঘটিয়ে আছে শেহতীয়াকৈ এনে ঘটনা পোহৰলৈ আহিছে বিহাৰৰ পূৰ্ণিয়া টেটাগামা গাঁৱত পৰিয়ালটোৰ 5জন সদস্য বাবুলাল উৰাওঁ সীতা দেৱী মনজিত উৰাওঁ ৰাণিয়া দেৱী আৰু তপ্তু মছমতক নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰে একাংশ লোকে মাত্ৰ এটা শিশুকহে ৰেহাই দিয়া হয় শিশুটি ইমানেই মানসিকভাৱে আঘাত পাইছিল যে এই ঘটনাৰ কোনো সবিশেষ প্ৰকাশ কৰিব নোৱাৰিলে কেৱল আৰক্ষীক জনাইছিল যে প্ৰায় সকলো গাঁওবাসীয়ে এই আক্ৰমণত জড়িত জানিব পৰা অনুসৰি গাঁওখনৰ একাংশ লোকে বাবুলাল উৰাওৰ পত্নীক ডাইনী বুলি সন্দেহ কৰিছিল ইয়াৰ পিছত গাঁৱৰ মানুহে প্ৰথমে পৰিয়ালটোক মাৰপিট কৰে আৰু পিছত জীৱনতে জ্বলাই দিয়ে নৃশংস হত্যাকাণ্ডৰ পিছত অভিযুক্তই কোনো নিৰ্জন স্থানত আটাইকেইজনৰ মৃতদেহ সমাধিস্থ কৰে এই চাঞ্চল্যকৰ হত্যাকাণ্ড এতিয়া জোকাৰি গৈছে সমগ্ৰ দেশ ঘটনাৰ এদিন পাৰ হৈ গ'ল যদিও এই ঘটনাত এতিয়ালৈকে কোনো এফআইআৰ ৰুজু হোৱা নাই অৱশ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে নকুল কুমাৰ নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰক্ষীৰ দাবী যে তেওঁৱে গাঁওবাসীক আক্ৰান্ত পৰিয়ালটোৰ বিৰুদ্ধে উচতনি দিছিল পিছে কথাটো হ'ল শৈক্ষিক দিশত পিছপৰা লোকসকল সজাগ হ'ব কেতিয়া চৰকাৰে কেতিয়া গ্ৰহণ কৰিব সজাগতামূলক কাৰ্যসূচী নিউজ ডেস্ক ৰিপৰ্ট পিবি সংবাদ